হেল্ল' এভৰিৱান, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা মাছৰ বিশেষ ৰেচিপি লৈ আহিছোঁ। এয়া মাছখিনি ভালদৰে ধুই লৈ নিমখ হালধি দি ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আজি বনাবলৈ লৈছোঁ মই সৰিয়হৰ সৈতে মাছ ভাপত দিয়া। এয়া মই সৰিয়হখিনি 1 ঘণ্টাৰ আগতে তিয়াই থৈছিলোঁ। তাতে জলকীয়া, আদা, নহৰু দি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। সৰিয়হৰ পেষ্টখিনিত মই হালধি, নিমখ, শুকান জলকীয়া আৰু অলপমান মিঠাতেল দি ধুনীয়াকৈ মিক্স কৰি লৈ তাতে মাছটো টুকুৰ দি এয়া মাছটোৰ ওপৰত ধুনীয়াকৈ পেষ্টখিনি লগাই দিলোঁ। এতিয়া তাৰ ওপৰত কেঁচা জলকীয়া কেইটামান দি সৰিয়হৰ তেল দি ধুনীয়াকৈ কেৰাহী এটাত গৰম পানী দি তাতে ষ্টেণ্ড লগাই টিফিনটো বন্ধ কৰি দি ঢাকনি লগাই আধা ঘণ্টামান মিডিয়াম ফ্লেমত সিজিবলৈ দিলোঁ। এয়া মোৰ ভাপত দিয়া মাছ ৰেডি। সঁচাকৈয়ে খাবলৈ বৰ সোৱাদ হৈছিল। আপোনালোকেও খায়নে এনেদৰে? আৰু যদি খোৱা নাই, এনেদৰে এবাৰ বনাই খাব।